বিহু সন্মিলনীৰ মহা ৰজত জয়ন্তী বৰ্ষৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা মঞ্চত 2026 চনৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা মঞ্চলৈ আদৰিছোঁ। লগতে 2026 চনৰ বিহু কুঁৱৰী কৃষ্ণা হাতী বৰুৱা গোলাঘাটৰ আৰু বিহু ৰাণী 2026 চনৰ বিহু ৰাণী বৰষা বুঢ়াগোহাঁই। বিহু কুঁৱৰী কৃষ্ণা হাতী বৰুৱা গোলাঘাটৰ বিহু কুঁৱৰী কৃষ্ণা হাতী বৰুৱা 2026 চনৰ বেণ্ড পৰিধান কৰোৱাব আমাৰ বিহু কুঁৱৰী বিহু সম্ৰাজ্ঞী আৰু বিহু ৰাণীৰ আহ্বায়িকা গায়ত্ৰী ডেকা বাইদেউ। এটি মুকুট ৰূপৰ মুকুট আগবঢ়াইছে গুৱাহাটী বিহু সন্মিলনীৰ প্ৰথমগৰাকী বিহু কুঁৱৰী 1971 চনৰ শ্ৰীযুতা জয়া শইকীয়া দুৱৰা বাইদেৱে এগৰাকী অভিনেত্ৰী, এগৰাকী নাট্যকাৰ, নাট্য পৰিচালক, লগতে এগৰাকী নৃত্যশিল্পী। ৰূপৰ মুকুট জয়া শইকীয়া দুৱৰা বাইদেৱে পৰিধান কৰোৱাব ৰূপৰ মুকুট। 2009 চনৰ পৰা এই বিহুতলীত বিহু কুঁৱৰী হোৱা প্ৰত্যেকগৰাকীক তেওঁৰ স্বামী অভিযন্তা বসন্ত কুমাৰ দুৱৰাৰ নামত এটা ৰূপৰ মুকুট প্ৰদান কৰি আহিছে। বাইদেউৰে মহানুভৱতাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া মুকুট পৰিধান কৰোৱাইছে 1971 চনৰ এই বিহু সন্মিলনীৰ প্ৰথমগৰাকী বিহু কুঁৱৰী জয়া শইকীয়া দুৱৰা বাইদেউ। জয়া শইকীয়া দুৱৰা বাইদেউক আমাৰ তৰফৰ পৰা গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আমি মৰম যাচিছোঁ। বিহু কুঁৱৰী কৃষ্ণা হাতী বৰুৱা গোলাঘাটৰ মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে। বিহু কুঁৱৰীলৈ এখনি এয়া মানপত্ৰ প্ৰদান কৰিছে আমাৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে। আমাৰ বিহু কুঁৱৰীলৈ আজীৱন সদস্য শ্ৰীযুত ভূপেন্দ্ৰ ভৰালী, প্ৰয়াত শৰৎ চন্দ্ৰ ভৰালী আৰু মাতৃ ধৈৰ্যবালা ভৰালীৰ সোঁৱৰণত শ্ৰেষ্ঠ বিহু কুঁৱৰী বঁটা প্ৰদান কৰিছে এয়া শৰৎ চন্দ্ৰ ভৰালীৰ নাতি ল'ৰা দেৱাংকুৰ ভৰালী আৰু নাতি বোৱাৰী শ্বেতাৰ। শ্ৰেষ্ঠ ঢুলীয়া বঁটাটি আগবঢ়াইছে আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ কোষাধ্যক্ষ শ্ৰীযুত দিলু দাস আৰু তেখেতৰ ভাতৃ শ্ৰীযুত ভাস্কৰ দাসদেৱে। মই দুয়োগৰাকীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। গোবিন্দ চন্দ্ৰ গগৈ এখেত হ'ল পাহাৰী বুঢ়াগোহাঁই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত যোগদান কৰা সেই দলৰ পেপুৱৈ। এয়া তেখেতে পাইছে শ্ৰেষ্ঠ পেঁপাবাদক সন্মান। আমি আমন্ত্ৰণ জনাইছোঁ ভাস্কৰ ডেকা। এটি ৰূপৰ মুকুট আগবঢ়াইছে শ্ৰীযুতা বনলতা দাস ডেকা ৰজা বাইদেউ। তেওঁৰ সুযোগ্যা কন্যা প্ৰয়াত ডাক্তৰ সুনয়না ডেকা ৰজাৰ সোঁৱৰণত অতি কম বয়সতে আমি সুনয়নাক হেৰাব লগা হৈছে। গতিকে এয়া বনলতা ডেকা ৰজাই এটি চলন্ত মুকুট, লগতে এটি স্থায়ী বঁটা, মানপত্ৰ প্ৰদান কৰিব সাধাৰণ সম্পাদক শ্ৰী নীলোপম দাসদেৱে। এটি চলন্ত বঁটা আগবঢ়াইছে আমাৰ সক্ৰিয় সদস্য তথা প্ৰাক্তন DSP অসম পুলিচৰ দিবাকৰ শৰ্মাদেৱে।
সংগীতা ৰাভা তেওঁ কিয় আমি বিহু সম্ৰাজ্ঞী হিচাপে মনোনীত কৰিলোঁ বিচাৰক সকলোৱে মিলি একমত হ'লোঁ সেইটো ক'ব বিচাৰোঁ কাৰণ তাইৰ মাজত যিটো লাহীভাৱে নাচটো দেখিছোঁ সেইটো আজিকালি খুব কম দেখা পাওঁ সেইটো তোমাৰ মানে স্পেচিয়েল গুণ যিটো তুমি বজাই ৰাখিবা সেইটো আশীৰ্বাদ কৰিলোঁ থেংক ইউ এয়া আমি বিহু সম্ৰাজ্ঞীলৈ যাবলৈ ওলাইছোঁ পোনপ্ৰথমে মই 2025 বৰ্ষৰ বিহু সম্ৰাজ্ঞী লিজামণি খেনচোৱাক মঞ্চত আমন্ত্ৰণ জনাইছোঁ লিজামণি খেনচোৱা আৰু দুখ লাগি গৈছে নেকি প্ৰথমতে বেণ্ড পৰিধান কৰিব তুমি বেণ্ডটো পৰিধান কৰিবা এখন লৈ থাকা এটি চলন্ত ৰূপৰ মুকুট মুকুতি আগবঢ়াইছে প্ৰয়াত মনজিৎ বৰুৱাৰ পবিত্ৰ সোঁৱৰণত আগবঢ়াইছে তেওঁৰ পৰিয়ালৰ হৈ শ্ৰীমতী মনামী বেজবৰুৱা তেখেত হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত ব্ৰজেন বৰুৱাদেৱৰ একমাত্ৰ কন্যা এয়া মনামী বেজবৰুৱা তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ বিহু সন্মিলনীৰ দণ্ড এইবাৰ বিহু সম্ৰাজ্ঞীলৈ গুৱাহাটী বিহু সন্মিলনীৰ দণ্ড আগবঢ়াইছে সভাপতি মহোদয় শ্ৰদ্ধাৰ শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ